মহানগৰীৰ ভৰলুৰ আলোক ভৱনত আজি অনুষ্ঠিত হয় চতুৰ্থ বাৰ্ষিক ভাৰত চন্দ্ৰ কলিতা আৰু লীলা কলিতা স্মাৰক বক্তৃতা অনুষ্ঠান। ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত অনুষ্ঠিত হয় এই বক্তৃতা অনুষ্ঠান। আৰ্যৰ আক্ৰমণ তত্ত্বৰ কল্পকথা শীৰ্ষক বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সঞ্চালক ডাক্তৰ মুকুল চন্দ্ৰ বৰাই। যে ইতিহাস যদি নপঢ়ে তেতিয়া মানুহ নিজে ইতিহাস হয়। আকৌবাৰ কথাটো কৈ দিওঁ, ইতিহাস যদি মানুহে নাজানে বা নপঢ়ে মানুহ নিজে ইতিহাস হয়। আৰু সেইটো আমি যুগে যুগে দেখি আহিছোঁ। যি ইতিহাসৰ পৰা লিখিকে সেই মানুহ ইতিহাসত জীয়াই থাকিব নোৱাৰে। আৰু কিছু কথা আপোনালোকক অলৰেডি ইতিমধ্যে হেমন্ত দাই কৈ গৈছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত আজি মই জড়িত 1984 চনৰ পৰা। যেতিয়া সংঘৰ কাৰ্যালয় কোনো যে আমি গ'লে একগ্ৰামত তত্ত্বত বহি থাকোঁতে তলৰ ফ্ল'ৰটো বহি থাকোঁতে তেতিয়া শশীদি বহি থাকে, আমি বহোঁ, এনেকৈ গৈ বহোঁ, একোৱেই নাছিল। তথাপিও তেতিয়াৰ পৰা এটা মূল ধাৰাৰ লগত চলি আহিছিল। আৰু তেতিয়া কিছু বস্তু আমাক কৈছিল, কিছু কথা তথ্য দিছিল, এইবিলাক আমুকটো আমুক আমি কামটো এনেকুৱা নহয় যে মই হয়তো বুৰঞ্জী পঢ়িব নোৱাৰিলে নহয়, নিশ্চয় বিজ্ঞানৰ ছাত্ৰীয়ে বুৰঞ্জীটো পঢ়িব পৰা এটা হিচাপত আছে। কিন্তু এনেকুৱা এটা ঘৰুৱা অৱস্থা নহয় যে মই বুৰঞ্জী পঢ়ি কি চাকৰি পাম। মই চিন্তা কৰোঁ যে মই ছায়েন্স পঢ়ি এজন ইঞ্জিনিয়াৰ হৈ পেলাই মই কিবা এটা কৰি খাব পাৰিম, অন্তত ঘৰখনলৈ দুটকা পইচা আহে। সেই যে কথাবিলাক শুনিছিলোঁ, সেই কথাবিলাকৰ ৰুচিটো থাকি গ'ল। থাকি যোৱাৰ বিনিময়ত যেতিয়া আমাৰ কৰোণা কাল আহিলে তেতিয়া মই মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ হয়, আগত আমাৰ আছিলে মিনিষ্ট্ৰী অফ হিউমেনিটিজ ডেভেলপমেণ্ট, মই তাত কাৰ্য কৰি থাকোঁতে তেতিয়া আমি অনলাইনত বহি থাকিব লাগে। গোটেই দিনটো অনলাইনত বহি থকা কাম। কেতিয়া মিটিং হ'ব, গুগল মিট হ'ব, কি হ'ব, এইবিলাক চাই থাকোঁ। তেতিয়া অপূৰ্ণ সময়, তাৰ আগতে মোৰ ট্ৰেভেল আছিলে, গোটেই নৰ্থ ইষ্টত ট্যুৰ কৰিব লাগে। প্ৰায় 2.5 লাখ কিলোমিটাৰ ট্ৰেভেল কৰিছোঁ মই নৰ্থ ইষ্টত। কোনো জেগা নাই য'ত মই যোৱা নাই।